টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত ৰেচন কাৰ্ডৰ কোটি কোটি হিতাধিকাৰীৰ বাবে লৈ আহিছোঁ এক ডাঙৰ খবৰ কিয়নো ৰাজ্যত বন্ধ নহয় ৰেচন সামগ্ৰী 1 আগষ্টৰ পৰাই লাভ কৰিব চাউল চেনি দাইল এইসমূহ সামগ্ৰী সবিস্তাৰে লৈ আহিছোঁ এই খবৰ আৰু জনাই আছোঁ ৰাজ্যত বন্ধ নহয় ৰেচন 1 আগষ্টৰ পৰাই লাভ কৰিব দাইল চেনি চাউল নিমখ ৰাজ্যত বন্ধ নহয় ৰেচন নিয়মীয়াভাৱে লাভ কৰিব ৰেচনৰ বিনামূলীয়া চাউল আৰু চৰকাৰে নিশ্চিত কৰিছে এই কথা ৰেচনৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল চেনি নিমখ আৰু ৰেচন লাভক লৈ চিন্তাৰ কোনো কাৰণ নাই বুলি চৰকাৰে নিৰ্দেশনা প্ৰকাশ কৰিছে আৰু নিয়মীয়াভাৱে লাভ কৰি থাকিব ৰেচনৰ বিনামূলীয়া চাউল ৰাজ্যত বন্ধ নহয় ৰেচন আৰু 1 আগষ্টৰ পৰাই লাভ কৰিব দাইল চেনি চাউল আৰু জনাই আছোঁ ৰাজ্যত বন্ধ নহয় ৰেচন সেৱা উপভোক্তাসকলক আশ্বস্ত কৰিলে চৰকাৰে প্ৰকাশ কৰিলে নিৰ্দেশনা আৰু নিয়মীয়াভাৱে লাভ কৰি থাকিব ৰেচনৰ বিনামূলীয়া চাউল আৰু চৰকাৰে নিশ্চিত কৰিছে এই কথা পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল চেনি নিমখ আৰু ৰেচন লাভক লৈ চিন্তাৰ কোনো কাৰণ নাই চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত অনুদান কেৱল মে' মাহলৈকে আছিল সেয়েহে জুন মাহৰ পৰা সাময়িকভাৱে ৰেচন কাৰ্ডত চেনি দাইল নিমখৰ যোগান বন্ধ থাকিব বুলি জানিবলৈ দিছে আৰু নতুন বাজেট দাখিল নোহোৱালৈকে গ্ৰাহকসকলে এই সা সুবিধাৰ পৰা বঞ্চিত থাকিব আৰু অৱশ্যে হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব আপুনি যদি নিয়মীয়াকৈ ৰেচন কাৰ্ডৰ চেনি দাইল নিমখ সংগ্ৰহ কৰি ৰাখিছে তেন্তে আপোনাৰ বাবে এই ডাঙৰ খবৰটো ৰাজ্যত ৰেচন ব্যৱস্থা বন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই উপভোক্তাসকলে পূৰ্বৰ দৰেই নিয়মীয়াভাৱে বিনামূলীয়া ৰেচনৰ চাউল লাভ কৰি থাকিব বুলি চৰকাৰে স্পষ্টভাৱে নিশ্চিত কৰিছে আৰু চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি পূৰ্ণাংগ বাজেট কাৰ্যকৰী হোৱাৰ পিছত অহা আগষ্ট মাহৰ পৰা চাউলৰ লগতে উপভোক্তাসকলে ৰেচনৰ জৰিয়তে দাইল চেনি আৰু নিমখ লাভ কৰিব আৰু চৰকাৰে জনসাধাৰণক আশ্বস্ত কৰি কৈছে যে ৰেচন লাভক লৈ কোনো ধৰণৰ চিন্তা বা উৎকণ্ঠাৰ প্ৰয়োজন নাই নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এইবাৰ চৰকাৰ গঠন হ'লে মিঠাতেলো দিয়া হ'ব হিতাধিকাৰীসকলক আগষ্ট মাহৰ পৰাই মিঠাতেল দিয়াৰো পূৰ্ণ সম্ভাৱনা আছে আৰু জনাই আছোঁ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এক ডাঙৰ খবৰ ৰাজ্যত বন্ধ নহয় ৰেচন আৰু নিয়মীয়াভাৱে লাভ কৰি থাকিব ৰেচনৰ বিনামূলীয়া চাউল চৰকাৰে নিশ্চিত কৰিছে এই কথা আৰু পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল চেনি নিমখ আৰু ৰেচন লাভক লৈ চিন্তাৰ এতিয়া কোনো কাৰণ নাই চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত অনুদান কেৱল মে' মাহলৈকেহে আছিল আৰু সেয়ে জুন মাহৰ পৰা সাময়িকভাৱে ৰেচন কাৰ্ডত চেনি দাইল নিমখৰ যোগান বন্ধ থাকিব বুলি জানিবলৈ দিছে আৰু নতুন বাজেট দাখিল নোহোৱালৈকে গ্ৰাহকসকলে এই সা সুবিধাৰ পৰা বঞ্চিত হ'ব অৱশ্যে হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব জনাই আছোঁ আপুনি যদি নিয়মীয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী আপুনি নিয়মীয়াকৈ যদি ৰেচন কাৰ্ডৰ চেনি দাইল নিমখ সংগ্ৰহ কৰি ৰাখিছে তেন্তে এই খবৰ আপোনাৰ বাবে এই ডাঙৰ খবৰ আপোনাৰ বাবে ৰাজ্যত ৰেচন ব্যৱস্থা বন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই উপভোক্তাসকলে পূৰ্বৰ দৰেই নিয়মীয়াভাৱে বিনামূলীয়া ৰেচনৰ চাউল লাভ কৰি থাকিব বুলি চৰকাৰে স্পষ্টভাৱে নিশ্চিত কৰিছে আৰু চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি পূৰ্ণাংগ বাজেট কাৰ্যকৰী হোৱাৰ পিছত অহা আগষ্ট মাহৰ পৰা চাউলৰ লগতে উপভোক্তাসকলে ৰেচন কাৰ্ডৰ জৰিয়তে দাইল চেনি আৰু নিমখ লাভ কৰিব আৰু চৰকাৰে জনসাধাৰণক আশ্বস্ত কৰি কৈছে যে ৰেচন লাভক লৈ কোনো ধৰণৰ চিন্তা বা উৎকণ্ঠাৰ প্ৰয়োজন নাই আৰু নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এইবাৰ চৰকাৰ গঠন হ'লে মিঠাতেলো দিয়া হ'ব হিতাধিকাৰীসকলক আগষ্ট মাহৰ পৰাই মিঠাতেল দিয়াৰো সম্ভাৱনা আছে হিতাধিকাৰীসকলক আৰু জনাই আছোঁ ৰাজ্যত বন্ধ নহয় ৰেচন নিয়মীয়াভাৱে লাভ কৰিব ৰেচনৰ বিনামূলীয়া চাউল আৰু চৰকাৰে নিশ্চিত কৰিছে এই কথা আৰু পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল চেনি নিমখ আৰু ৰেচন লাভক লৈ চিন্তাৰ এতিয়া কোনো প্ৰয়োজন নাই চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত
অনুদান কেৱল মে' মাহলৈকেহে আছিল আৰু সেয়ে জুন মাহৰ পৰা সাময়িকভাৱে ৰেচন কাৰ্ডত চেনি দাইল নিমখৰ যোগান বন্ধ থাকিব বুলি জানিবলৈ দিছে আৰু নতুন বাজেট দাখিল নোহোৱালৈকে গ্ৰাহকসকলে এই সা সুবিধাৰ পৰা বঞ্চিত থাকিব অৱশ্যে হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব বুলি জানিবলৈ দিছে আৰু লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই ডাঙৰ খবৰটো জনাই আছোঁ নিমখ চেনি দাইল চাউল আপুনি যদি সংগ্ৰহ কৰি ৰাখিছে তেন্তে এই খবৰ আপোনাৰ বাবে ৰাজ্যত বন্ধ নহয় ৰেচন উপভোক্তাসকলে পূৰ্বৰ দৰে নিয়মীয়াভাৱে বিনামূলীয়া ৰেচনৰ চাউল লাভ কৰি থাকিব বুলি চৰকাৰে স্পষ্টকৈ নিশ্চিতি প্ৰদান কৰিছে আৰু চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি পূৰ্ণাংগ বাজেট কাৰ্যকৰী হোৱাৰ পিছত অহা আগষ্ট মাহৰ পৰা চাউলৰ লগতে উপভোক্তাসকলে ৰেচনৰ জৰিয়তে দাইল চেনি আৰু নিমখ লাভ কৰিব